হাই দোস্ত, কি খবৰ? আজি গৈছিলোঁ শিৱসাগৰলৈ। শিৱসাগৰ মানে ভাড়া এটালৈ ভাড়া গৈছিলোঁ শিৱসাগৰ কোৰ্টলৈ গৈ বহুত দেৰি ৰৈ গৰমত একদম আমনি লাগি গৈছে। অৱস্থা দেখিছে নহয় কি হ'ল। তাকে ৰ'দত বহি ভাবিলোঁ কিবা এটা খোৱা যাওক, কি খালে ভাল হ'ব গৰমত। তাকে ভাবি গ'লোগে, গৰম চাহ আৰু চিঙাৰা খাই দিলোঁ। একদম গৰমত আৰু অলপ গৰম লগাই দিলোঁ, বঢ়িয়াকৈ চাহ একাপ আৰু চিঙাৰা। আপোনালোকো যদি শিৱসাগৰ কোৰ্টল যায়, এই কলিতা হোটেল বুলি এটা হোটেল আছে, তাত গৈ আপোনালোকে চাহ চিঙাৰা খাই চাবচোন, বৰ বঢ়িয়া লাগিলে খাই। তাৰপিছত গ'লোগে শিৱসাগৰ পুখুৰী পাৰলৈ, তাৰ মনোমোহা দৃশ্য অলপ উপভোগ কৰিলোঁ, লগতে মিঠা হাৱা অলপ খাই আহি গ'লো আমগুৰিত দেখিছেনে, এইখিনিত এতিয়া নতুনকৈ ফুড জোন খুলিলে, মানে ফাষ্ট ফুড জোন। আৰু ফাষ্ট ফুড জোনত আহিলোঁ, আহোঁতে দেখিলোঁ না আমাৰ ধুনীয়াকৈ আমগুৰিত আই লাভ আমগুৰি বুলি আমাৰ অসমীয়া যুৱ মঞ্চৰ ফালৰ পৰা এইটো স্থাপিত কৰিছে। বৰ ধুনীয়া এটা সুন্দৰ পৰিৱেশ এটা সৃষ্টি হ'ল এইখন লগাই দিয়াৰ লগে লগে। তাৰপিছত ফাষ্টফুডৰ জোনলৈ আহি পেলাই, মানে বৰপুখুৰী পাৰত নতুনকৈ খোলা ফাষ্টফুড জোনলৈ আহি গৰম ঘুগুনি পকৰি চব খাই আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিল, আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে ফ'ল' কৰিবলৈ একদম নাপাহৰিব চেনেলটো, আৰু লাইক এটা কৰি দিব। লাইক এটা কৰিলেহে ভাবোঁ যে মোৰ ভিডিঅ'টো বনোৱা সাৰ্থক হ'ল বুলি। তেন্তে আকৌ এটা অইন ব্লগত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। ধন্যবাদ।